যিহেতু এটাই ডেভেলপমেণ্ট তেতিয়া আছিলে গৌৰীপুৰ ডেভেলপমেণ্ট ব্লক এতিয়া ডেলিমিনেশ্যনৰ পিছত মামচলা ডেভেলপমেণ্ট ব্লক সেইটো ব্লকৰ মই চেয়াৰমেন আছিলোঁ তেতিয়া মই বিভিন্ন এলেকাৰ মানুহক মই সহায় সহযোগিতা কৰিছিলোঁ তেখেতসকলৰ লগত মোৰ এটা মিলা প্ৰীতি ভাৱ আছিল সেই তেতিয়াৰ পৰাই ধুবুৰী সমষ্টিৰ ৰাইজ তথা ভোটাৰে মানে এটা সপোন দেখি আহিছিল যে বাইদেউ কেতিয়া আপুনি এমএলএ কৰি আহিব আৰু আপোনাক আমি আমাৰ আমি আপোনাৰ নিজৰ পৰা কিন্তু সেই সঁহাৰি এতিয়া মই দেখিব পাৰিছোঁ টিকট লৈ অহাৰ পিছত সকলোৰে যিটো মনোভাৱ সকলোৰে যিটো মোক সঁহাৰি দিছে বিশেষকৈ মহিলা মা ভনীসকল সকলোৱে মোক কৈছে আমি দোৱা কৰিছোঁ নামাজ কৰিছোঁ আপোনাৰ কাৰণে আপুনি জিকিব মই যিটো দেখিব পাৰিছোঁ এইটোৱে কৈছে মহিলাৰ ভোট প্ৰদান কৰিব আছাউদ্দিন ওৱেইচি অসমলৈ প্ৰৱেশ আহিছে ইউটিউবৰ আজমলৰ হৈ প্ৰচাৰ চলাব এই ক্ষেত্ৰত বিজেপি চৰকাৰে আছাউদ্দিন ওৱেইচিক অনাৰ ক্ষেত্ৰত মূলতেই বিজেপি চৰকাৰ নেকি বা হেমন্ত বিশ্ব শৰ্মা নেকি শুনক ধুবুৰী সমষ্টিত নহয় গোটেই অসমৰ মানুহ ইউটিউবৰ চৰিত্ৰ বুজিব পাৰিছে আছাউদ্দিন ওৱেইচি এজন বদৰুদ্দিন আজমলৰ এজন বিজেপি গতিকে আছাউদ্দিন ওৱেইচি আমাৰ ধুবুৰী সমষ্টিত কোনো ফেক্টৰ নহয় বা কোনো ইম্পেক্ট নকৰে গতিকে তেখেতসকলে এতিয়া মোক যিটো কথা কৈছে আপোনালোকে জানে নহয় আপোনালোকেতো মিডিয়াতো উঠিছিল মিডিয়াৰ মানুহেতো লৈছিল নজৰুল হক মহোদয়ে কৈছে অসমৰ ভিতৰত বেবী বেগম দুৰ্বল প্ৰাৰ্থী তো দুৰ্বল প্ৰাৰ্থীজনক হেৰুৱাবৰ কাৰণে আকৌ আছাউদ্দিন ওৱেইচিক ভাড়া কৰি দিব লাগিব কিহৰ কাৰণে আছে আচলতে ভয় খাইছে তেখেতে জিলা সভাপতি ইউডিএফ দলৰ প্ৰথম লিষ্টখনত নজৰুল হকৰ নাম আছিল নেকি আপোনালোকে চাব পাৰিছে তেখেতে অপেক্ষা কৰি আছিল যে বেবী বেগমৰ নামটো যদি নাহে তেনেহ'লে মই ইলেকশ্যন খেলিম আৰু যদি বেবী বেগমৰ নাম আহে মই নেখেলোঁ নেকি আল্লাৰ বিচাৰ আছে এইকাৰণে মোৰ নামটো লাষ্টত আহি গ'ল কংগ্ৰেছৰ টিকেট লাষ্টত দিলে তেখেতৰ নাম ওলাই গ'ল এতিয়া তেখেতে সিদিনাখন নজৰুল হকে কি কৈছে জানে কৈছে মই এটা কোম্পানী দিছোঁ মই কোম্পানীত ব্যস্ত হৈ আছোঁ গতিকে মই বদৰুদ্দিন আজমল চাহাবক কৈছিলোঁ যে ছাৰ এইবাৰ মই ইলেকশ্যন নেখেলোঁ কিন্তু মোক জোৰকৈ টিকেটটো দিলে তাৰমানে টিকটটো লৈ ইমান বুজা পাইছে যে এতিয়া টিকটটো ঘূৰিও দিব নোৱাৰে এতিয়া ৰাখিবও নোৱাৰে কাৰণ ৰাইজে তথা ভোটাৰে এইবাৰ সঁহাৰি দিয়া নাই পানী পৰাৰ যুগ নাই টকা দিয়াৰ যুগ নাই ৰাইজে ভোটাৰে এইবাৰ টকা ল'ব কিন্তু ভোট বেবী বেগমৰ হাতৰ ছবি চৰকাৰ ডেফিনেটলি কংগ্ৰেছৰ হ'ব এই অত্যাচাৰী মুখ্যমন্ত্ৰীক গদিৰ পৰা উঠাই দি আমাৰ গৌৰৱ গগৈ মহোদয় চিফ মিনিষ্টাৰ হ'ব নিশ্চিত 100% মই আপোনালোকে মিডিয়াৰ মানুহ 18টা যিখিনি আপোনালোকে যাক যিজনে এটা ভোট পাব সিও ক'ব পাৰিছে